জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰাণ প্ৰতিষ্ঠা হ'ল অযোধ্যাৰ ৰাম মন্দিৰত। দ্বিতীয় অযোধ্যালৈ পৰিণত হ'ল সমগ্ৰ অসম। উজনিৰ পৰা নামনিলৈ এক অবৰ্ণনীয় আধ্যাত্মিক পৰিৱেশ। জাতি ধৰ্ম নিৰ্বিশেষে সকলো বুৰ গ'ল ভক্তিৰসত। যুগান্তকাৰী ক্ষণৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ দেশবাসী। প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ। ৫৫০ বছৰীয়া পৰিক্ৰমাৰ অন্তত অৱশেষত অযোধ্যালৈ আহিল ৰাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পন্ন কৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূজা। প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে ৰাম মন্দিৰত সেনাৰ হেলিকপ্টাৰৰ দ্বাৰা পুষ্পবৃষ্টি। এই বিশেষ দিনটোত দ্বিতীয় অযোধ্যালৈ পৰিণত হ'ল সমগ্ৰ অসম। চৌদিশে এক বুজাব নোৱাৰা পৰিৱেশ। সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো পৰিলক্ষিত হৈছে ব্যাপক উচ্ছ্বাস উদ্দীপনা। ৰঙিয়া চহৰৰ লগতে সমীপৱৰ্তী বিভিন্ন গাঁৱৰ মন্দিৰত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰঙিয়া নগৰ সৌজন্যত মুৰাৰা গোপাল মন্দিৰ, তিনিআলিত থকা হনুমান মন্দিৰ, ৰাধাকৃষ্ণ মন্দিৰৰ লগতে ৰঙিয়াৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা ভক্তৰ ভিৰ। ইফালে সন্ধিয়া ঘৰে ঘৰে মাটি চাকি প্ৰজ্বলনেৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে পোহৰৰ উৎসৱ দীপাৱলীৰ দৰে বিশেষ উৎসৱৰ আয়োজনৰ যোজা চলিছে। আজিতো একদম এটা ঐতিহাসিক দিন আমাৰ কাৰণে, এটা বহুত শুভ দিন। আমাৰ প্ৰভু ৰামৰ আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব। তাৰপিছত আমাৰ সকলোৱে আমাৰ ভালুপুঙৰ হিন্দু সমাজ সিহঁতে সহযোগত আজি ইমান ডাঙৰ ৰেলী হৈছে। আমি আমন্ত্ৰণৰ পৰা বহুত ভাল পাইছোঁ, বহুত সুখী। আজি দিনটো ঐতিহাসিক দিন আমাৰ খবৰ কাৰণে। সেইকাৰণে আমাৰ চবৰ ভালুপুঙৰ আজি চব বন্ধ হৈ আছে। আমি চবেই অৰুণাচল অসম যিমান আছে চব মিলি আমি আজি এইখিনি ৰেলীত ওলাইছোঁ। আমাৰ কিছুমানে আপোনাৰ আগত চাব পাৰে আমাৰ চবে কি ভাওনা লৈছে, চবে কিবা চব জাতি জনগোষ্ঠী চব আছে ইয়াত। আছামিজ, বেংগলী, বিহাৰী, নেপালী কোনো একে জাতি বুলি কৰা নাই। বিহাৰী, বেংগলী চব মিলি আমি এইটো ৰেলীটো ওলাইছোঁ। আজিৰ এইটো ভগৱান কাৰো একটা জাতিৰ কাৰণে নহয়, খবৰ কাৰো চব জাতিৰ কাৰণে ভগৱান হয়। সেইকাৰণে আমি বহুত বহুত খুচি। এতিয়া আমি ITBPৰ পৰা টিপিলৈকে যাওঁ, তাৰপিছত টিপিৰ পৰা আকৌ ইয়াত আহিম। তাৰপিছত আৰু আমাৰ ইয়াত প্ৰজেক্টৰ লাইভ দেখুৱাব প্ৰাণ প্ৰতিষ্ঠা, যাত মোদী ছাৰ এইটো কৰিব, PM মোদীয়ে। এইটো আমাৰ ইয়াত লাইভ শ্ব' হ'ব। তাৰপিছত আমাৰ ভাণ্ডাৰা আছে, আমাৰ 2টা বজাৰ পৰা ভাণ্ডাৰা হ'ব। তাৰপিছত আমাৰ এই কিমানমান মানুহ হ'ব? ৪-৫ হাজাৰ মানুহ আছে। এয়া আকৌ শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুঙৰ হিন্দু সমাজ সন্থাৰ সহযোগত উলিওৱা এক বিশাল শোভাযাত্ৰাৰ দৃশ্য। ভালুকপুঙৰ পৰা অৰুণাচল প্ৰদেশৰ টিপিলৈকে উলিওৱা হৈছে এই বিশাল শোভাযাত্ৰা। ৰাম বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। অঞ্চলটোৰ প্ৰায় ৫,০০০ লোকে অংশগ্ৰহণ কৰিছে এই শোভাযাত্ৰাত। জামুগুৰিহাটৰ ইটাখোলাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ইছলাম ধৰ্মাৱলম্বী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ এক সমন্বয়ৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। অযোধ্যাৰ শ্ৰী শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ইটাখোলাত বিশাল ৰথযাত্ৰা সম্পন্ন কৰা হৈছে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে বিধায়ক পদ্ম হাজৰিকাই। ইটাখোলাৰ ৰাধাকৃষ্ণ মন্দিৰৰ পৰা উলিওৱা বিশাল শোভাযাত্ৰাত ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰি দিলে জয় শ্ৰীৰাম ধ্বনি। আৰু মই এই ইটাখোলাৰে নিবাসী আৰু এই ৰাধাকৃষ্ণ মন্দিৰত আজি যি সমন্বয় মই দেখা পাইছোঁ, বিশেষকৈ মই এই মন্দিৰ কমিটি, ৰাধাকৃষ্ণ মন্দিৰ কমিটিৰ প্ৰতিটো কৰ্মকৰ্তাক, সভাপতি, সম্পাদক, প্ৰমুখ্যে সদস্যসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি ৰাধাকৃষ্ণ মন্দিৰত মই যি দেখিছোঁ যে ইয়াত সমন্বয়
আমাৰ ইয়াত যি সমন্বয় আগতো আছিলে ভৱিষ্যতো আছিলে আৰু বৰ্তমানো আছে যে এইটো এটা প্ৰতিফলন হৈছে যে ইয়াত এটা সমন্বয় আছে আৰু আমি গোটেই জাতি ধৰ্ম নিৰ্বিশেষে আজি আমি এটা সামান্য পৰিমাণে এটা চাহৰ আয়োজন কৰিছোঁ আমাৰ সকলো মানুহ ইয়াত উপস্থিত আছে আমাৰ ইছলাম ধৰ্মীয় লোক সকলো ইয়াত আছে ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহখিনি আছে আমি দেখিছোঁ আৰু সঁচাকৈ আমি বহুত আনন্দিত হৈছোঁ আৰু আনন্দ হোৱাৰ কথাই যে আজি যিহেতু ৰাম প্ৰাণ প্ৰতিষ্ঠা আজি আৰম্ভ হৈছে গতিকে আমিও খুব আনন্দিত আৰু মই বিশেষকৈ এই মন্দিৰ কমিটিৰ সকলো সদস্য কৰ্মকৰ্তাক এই অঞ্চলৰ প্ৰতিজন মানুহক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিশ্চয় খুব আনন্দিত অযোধ্যাত ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ লগতে ৰামময় হৈ পৰিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান বটদ্ৰৱাত উখল মাখল পৰিৱেশ বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সন্মুখত বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজ সমবেত হৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰাৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভকত বৈষ্ণৱৰ সৈতে একেলগে ল'লে হৰিনাম হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল বটদ্ৰৱাৰ আকাশ বতাহ মুঠৰ ওপৰত সমগ্ৰ দেশতেই ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাক লৈ এক উৎসৱমুখৰ পৰিৱেশ সন্ধিয়াৰ ভাগলৈও আছে বিশেষ অনুষ্ঠান অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক